শ্ৰীকৃষ্ণাই নম। শ্ৰী শ্ৰী আদিজামল চতুৰ্থ অধ্যায় দুলুৰি। এই ৰাম মৃত্যুৰ কালত বাহিৰ ওলাই, মেৰাই মেৰাই বান্ধে নদী তীৰে নিয়া ঘুকৰাই থৈ, তাতে আশাৰে চাৰি কাণ দে। তিনি ভৰি জুখি চিতাক পাতয়, তাতে ধৰি দাঙি দেই। হাতে যোৰা ধৰি সাত পাক ঘূৰি, লগায় মুখত জুই। মৃতক ভেলক সংস্কাৰ কৰি, পাছে দেই জলাঞ্জলি। তাৰ পুত্ৰ ভাৰ্যা বেৰিয়া কান্দয়, লগে নাযায় কেহু চলি। জপাৰ কাপোৰ জপাত ৰহিলা, হাড়ে গজি গইলা বন। মনুষ্য শৰীৰ কালৰ অধীন, নৰ্কগামী কতো জন। ধন ধন বুলি ধনক সঞ্চায়, পুত্ৰ ভাৰ্যাক লাগি। জীৱ যাই চাৰি ভেলৰৈ বেপুৰি, শৃগালে সেই তাৰ ভোগী। আহন্তে একলা যাহন্তে একলা, লগে নাযায় কোনো জন। লগৰ সাৰথি পাপ পুণ্য মাত্ৰ, জানিবা মনুষ্য গণ। এৰা মাক অনুমানি, বিনে ৰাম বাণী। অমূল্য ৰতন নাই, সুখীৰো দুখীৰো এহি মাত্ৰ ধন। জনম হেলাতে যায়, হৰি ৰাম বাণী পাপৰ অগণি। হুঁয় পন্থ মুকল মৰিয়া মৰিয়া, যাতনা ভুগিয়া। পাছত আছয় কাল, মনুষ্য শৰীৰ কালৰ অধীন। দিনে দেখায়ো হৰে, হেনয় কালক কিমতে এৰুৱা। এক হৰি দুই অক্ষৰে, দেহাৰ ভিতৰে
আছে খালবাম বিচাৰি দেখা মহন্ত এবে ব্ৰহ্মজালে বন্দী হৈ আছা তথাপি নাহি মন শুনি উক ব্ৰহ্মা আমাৰ গোচৰ কাৰ কৈত্য পৰে দেহা আপুনি পুৰুষে বিচাৰ কৰিয়া পাতি থৈলা মায়া বেহা বেহাক বেহন্তে বন্দী ভৈলা কেনে হাত কোনে ৰয় এৰা লাখ ভাষ মিছা অভিলাষ কৃষ্ণ তলুয়াৰ আদি নামে ইটো শাস্ত্ৰ গুপুতত নুবুজে অজ্ঞানীজন সুবুধে বুজোৱা আশা কতৰুৱা হুকমতি সৰ্বক্ষণ এ ৰাম ব্ৰহ্মায়ে বুলন্ত দিউক সিদ্ধান্ত কহিলা শাস্ত্ৰ বঢ়ায় পুনু বিষ্ণু বোলে শুনিও সকলে ইহাত মুক্তি আশ্ৰয় দুখিত দৰিদ্ৰ শুনে কমনে তেবেহে মুকুতি পায় আমি কোনো চাৰ মূঢ়মতীয়াৰ দেখিও শাস্ত্ৰ কচাই কৃষ্ণ নুপূজন্তে চাৰি সিদ্ধে আক ৰচনা কৰি লিখিলা নমো শ্ৰী জামল দুখম ৰহিও বিষ্ণুৰ সংকোচ ভৈলা যিটো জ্ঞানবান শুনিবাক মতি তাহাক শুনাইবে পাই মহা অহংকাৰী কদাচিত আৰু শুনিবাৰ যোগ্য নুই এ ৰাম কাম ক্ৰোধ লোভ বিষয় আক্ৰোশ এহি সব পৰিহৰি এক মনে শুনি উঠন্তে বসন্তে তিনিবাৰ স্মৰি হৰি অস্বস্থ বৃক্ষৰ তলে ইটো শাস্ত্ৰ পঢ়য় সুজ্ঞানী নিশ্চয় সংগে থাকি আহি ঠাকুৰংগে হাঁহি এৰিলে যেন দহয় এক শ্লোক যদি সসাংগে শুনয় সিটো হুৱে শুদ্ধমতি ময়ো বৰ দেও পাপ হৰিণেও তাৰ হৈব আত্মশুদ্ধি এ ৰাম শুনা সৃষ্টি কৰ
সমস্ত শাস্ত্ৰৰ ইহে মূল বীজ কাম খণ্ডুক পদ মিলুক সম্পদ মুখ ভৰি বোলা ৰাম হৰি ৰাম ৰাম ৰাম। চতুৰ্থ অধ্যায় পদ। বিষ্ণুৱে বুলন্ত ব্ৰহ্মা অপূৰ্ব কথন তোমাষাৰ জাত জন্ম শুনা বিৱৰণ তাক কহোঁ তুমি আৰু নকৰিবা নতি নকৰিবা কষ্ট আৰু নেৰিবা ভকতি তোৱা বীৰ্যে অমায়া নামক কন্যা হৈব দক্ষ নিপতিত মহা যজ্ঞে বিহা দিব কতকাল থাকি পাছে সংকোচ মনত কন্যা দেখিবাক লাগি চৰিবা হংসত হংস সহিতে তুমি যাইবা দক্ষ পুৰী দেখি ৰাজা পাইদে অৰ্ঘে পুজিবে সাদৰি সাদৰ কৰিয়া সিংহাসনত বসাইব নান ৰংগ কৰি সিটো তোমাক পূজিব মহানন্দে ব্ৰহ্মা তুমি বহিবা আসনে ভুঞ্জিবাক লাগি বিধি যাইবে তেখনে অভ্যন্তৰে আমায়াক দেখিবে সাক্ষাৎ ৰূপ দেখি অমায়াৰ বিয়াকুল চিত নিমিষ নামানে ব্ৰহ্মা কামে কৰে হত ভয় লাজে সতীমাও গাঁৱত লোকান্ত তেতিক্ষণে ব্ৰহ্মাৰ যে দুই মুখ ভৈলা পুনৰূপী অমায়া যে পাছপাকে গৈলা ইপাক সিপাক কৰি গাঁৱত লুকাইলা সেই দিন ধৰি বিধি পঞ্চমুখ ভৈলা অভ্যন্তৰে সতীমাও লৰ দিলেক কাম ভুলে ব্ৰহ্মাৰ যে
বিন্দু বজাইলে ক দেখিলে ক ব্ৰহ্মাই আপোনাৰ বিন্দু ছয় লাজ পাই পলাই গৈলা আপোন নীলয় পঞ্চখান মুখে ব্ৰহ্মা আসন্ত ৰহিয়া এক মুখে বেদ এক মুখে অৰ্থ কোয়া আউৰ মুখে কৃষ্ণ গুণ গান্ত অহৰ্নিশে আউৰ মুখে নিত্য কৰ্ম কৰে ব্ৰহ্মা দেৱে আউৰ মুখত বিধি কুভাই শৰতয় দেখিয়া মনত ব্ৰহ্মা সংকোচ কৰয় এ ৰাম ক্ৰোধ মনে ব্ৰহ্মায়ে কওঁ জুকুৰা মাৰিলা পৃথিৱীত পৰি এক অংশে পক্ষী ভৈলা তাত হন্তে ব্ৰহ্মাৰ যে চাৰি মুখ ভৈলা ইটো কথা কহন্তে ব্ৰহ্মা শোকাতুৰ হৈলা ভিতৰৰ পৰা মায়া ওলাইলা দক্ষ নৃপতিৰ আগে সমস্ত কহিলা দেখে সিংহাসনে বিন্দু আছে উতলিয়া হেন দেখি নৰপতি মনে সংকুচিয়া অল্পমান কৰি বিন্দু ভক্ষণ কৰিলা পাত্ৰত ভৰায়া পাছে নৃপতি চলিলা হেমন্ত গিৰিৰ মধ্যত থৈলা নিয়া উঠল পাথল কৰি আছে উপচিয়া তৈৰ পৰা নৰপতি উলটিয়া শিলা আতয় অনন্তৰে শুনা যেন কথা ভৈলা সেই দিন হন্তে ভৈলা ব্ৰহ্মকুণ্ড নাম পাপী হব মুক্ত হুৱে শুনায় বিৰাম এ ৰাম জিকালত পৰশুৰাম নামে অৱতাৰ পিতৃবাক্যে মাতৃক যে কৰিলা সংহাৰ সেই পাপে হাতৰ যে নেৰয় কুঠাৰ কি কৰ্ম কৰিলো মই অধম পামৰ তাত পাছে ব্ৰহ্মবোধি কপিলা কপাই আলচীয়া দুয়ো ব্ৰহ্ম কুণ্ডে চলি যায় পাপী হব মুক্ত হুৱে স্নান অৱসানে এহিমতে দুয়ো পাপী চলে তাৱখনে দিন ৰাতি কৰিয়া পাইলা সেই ঠাই দেখিলে ক ব্ৰহ্মকুণ্ড উঠলিয়া ছয় কোনোজনে নজানয় কুণ্ডৰ মহিমা তাত স্নানে পাপ হৰে পুণ্যৰ নাহি সীমা
ব্ৰহ্মবধ আদি পাপ হয় বিমোচন। সৰ্বৰোগ হৰে যিটো জনে কৰে স্নান। এহিমতে দুয়ো পাপী তীৰত বহিলা, ক্ৰোধ মনে ব্ৰহ্ম বীৰ্যে তাহাক বুলিলা। নকৰিবা স্নান তোৰা পাপী দুয়োজনে, মোক পন্থ নেদা যেবে ইটো জম্বুস্থানে। পৰশুৰাম কপিলাই বোলে সত্য কৰি, দিবু পন্থ মোকলাই তোমাক সাদৰি। এহি বুলি দুয়োজনে স্নান কৰিলন্ত, সতে কজন মৰ পাপ বিনাশ হৈলন্ত। সেই বেলা দুয়োজনে পাৰ ভাঙ্গি দিলা, ব্ৰহ্মকুণ্ড ভেদি জল বহিবে লাগিলা। অদ্য লোহিত ব্ৰহ্মপুত্ৰ নাম ভৈলা তাৰ, ঘূৰি আহিলা পূৰ্বে অন্ত কৰি ধাৰ। যত তীৰ্থ ব্ৰত ক্ষেত্ৰ আছে যত মান, সবেও লৈলা ব্ৰহ্ম পুত্ৰতে সে স্থান। মৎস্য কুম্ভীৰ আদি লয়া বুকুত, জম্বুদ্বীপ মধ্যে সিটো বহিবে লৈলন্ত। বিষ্ণুৱে কহিলা সব আদি অন্ত যত, অল্পমান লাজ হৈলা ব্ৰহ্মাৰ মনত। হেন শুনি ব্ৰহ্মাদেৱে পুছিলা দুনাই, কোন পাপে নৰক কোন পুণ্যে গতি পায়। বিষ্ণুৱে বুলন্ত ব্ৰহ্মা শুনি উত্তৰ, কহিবু তোমাত কথা নানান শাস্ত্ৰৰ। দুৰ্জন অসত্য যিটো পাপী অহংকাৰী, নাথাকয় বহু দিন কালে নেই মাৰি। পৰৰ বস্তুক লাগি যিটো লোভ কৰে, সৰ্বদানৰকে সেহি হব পাপী পৰে। আৰু কিছু কহো শুনা পাপৰ পুণ্যৰ, সুবৰ্ণক হৰে ব্ৰহ্ম বধ কৰে নৰ। সুৰাপান কৰে গুৰু পত্নীক হৰয়, অগম্য গমন কৰি দহিয়া মৰয়। সবাতো কৰিয়া এহি পঞ্চ পাপসাৰ, যাৰ যেন গতি হুৱে শুনি উকোৱাৰ। এহি পঞ্চ মহাপাপী ৰৌৰৱত পৰে, তৈৰ পৰা কুম্ভ পাক নৰক ভোগ কৰে। এৰাম পাছে গয়া গদৰ্ভৰ, গৰ্ভে জন্ম ধৰে। তিনি কল্প মান গয়া নৰক ভোগ কৰে। তাৰ পাছে গৰুৰ পেটত জন্ম লয়,
দুই কল্প অৱসানে প্ৰাণ কতে জয় এক কল্প জন্ম ধৰে চণ্ডালত যাই কাল অৱসান হলে যমক চলই তৈৰ পৰা সিয়া ভালত উপযন্ত এহি মতে পাপী হব ভ্ৰমিয়া ফুৰন্ত পৰনাৰী লোভিয়া যিটো দুষ্টজন তাহাৰ পাপৰ বাবে শুনিও কাৰণ যমদূতে বান্ধি ধৰি নেই সিটোজন ব্ৰজময় প্ৰতিমাস যাৱে তেতিখন অগ্নিতুল্য কৰিবেক ব্ৰজ প্ৰতিমাক চাবুকে কোবাই পাছে খাৱ তাই বেটাক পৰশ মাত্ৰকে মাংস চিঙি চিঙি যায় আপোন পাপৰ ফল বুজা সমুদ্ৰাই হে ৰাম পৰপুৰুষক যিটো থাকে আশা কৰি ব্ৰজময় পুৰুষক সাজে দৃঢ় কৰি সেহি প্ৰতিমাক ধৰি দুতে খাব তাই অপূৰ্ব যাতনা সিটো কৈতে নোযোৱাই আলাসতে কাকে মাংস থাপ দিয়া খাই জানা এহি মতে আছে সবাৰ বিলাই বাঘে চাগে জন্ম হুৱে দুই কল্পমান কিছু কাল কাক জন্ম ধৰে তাও ক্ষণ কাক হুয়া ভ্ৰমিবন্ত বছৰ বিংশতি হিংসুক জনৰ হুৱে নৰকে বসতি লোকহত্যাকাৰীৰ নৰকে হুৱে স্থান অতি ৰংগে হাঁহ পাৰ কাটে জীৱাজন 84 নৰকে জানা তাৰ বাস হুৱে আপোনাৰ মাংস কাটি নিজকে খুৱাৱে চুন থাকিলেও তাক নেদে জীৱাজন আউৰ জন্মে ঢলা ৰোগ হৱে তাওখন অতিথিক দেখি যিটো দূৰত পলাই কেতাৰ জেংগাৰ কৰি তাক নেদে ঠাই মৰণান্তে দুই কল্প দম্ভ তথা কয় পাছে দৰিদ্ৰৰ ঘৰে জনমল ভয় আত্মগোত্ৰ দ্ৰোহী পৰে অহিপত্ৰ বনে টানিয়া ফুৰন্ত যম দুতে তাওখনে আউৰ জন্মে মহামূৰ্খ হুয়া জন্ম পায় নৰ জন্মে সিটো জল পিণ্ড নপায় হৰিৰ কীৰ্তনে যিটো উপহাস কৰে প্ৰথমতে যমদূতে তাক বান্ধি ধৰে
তপত সৰাহে তাৰ জিভা কাটে টানি এহি মুখে কেন হাস্য কৰ ৰামবাণী লোহাৰ শলাক দুয়ো গালে মাৰে ধৰি এহি মতে শাস্তি দেয় দুট সবে বেৰি বিষ্ণুৱে কহন্ত এৱে ব্ৰহ্মাৰ গত পূৰ্বে আমা সাত হৰি কহিয়া চন্ত আপোন দুহিতা বিক্ৰী লৱে যত ধন দুহিতাৰ বিষ্ঠা ভোগ কৰে সিটো জন পুনৰপি জন্ম হয় বৰাৰ পেটত অনেক নৰক সিটো ভুঞ্জিয়া শেষত এবে ব্ৰহ্মা শুনিও কথা যত যত সগু পুত কৈবু আজি তোমাৰ গত সগুণ নিৰ্গুণ সত্ৰ গুণীয়া ভকত কোন কোন পন্থ শ্ৰেষ্ঠ বুজিবা সাক্ষাৎ এক দেও এক সেও এক মাত্ৰ সাৰ এক বিনে দ্বিতীয়ক নেদেখয় আৰ ইহা কেশে ঐকান্তিক ভকত বোলয় সগুণ নিৰ্গুণ বিচাৰক নকৰয় জাতি কি অজাতি নিবিচাৰে কোনো জন তাহাক নিৰ্গুণ ভক্তি বোলে সৰ্বক্ষণ ভাৰ্যা পুত্ৰ এৰিয়া বৈৰাগ্য যিটো ধৰে গৃহ আশা পাশ সুখ সবাক উপাসৰে এহিটো কেৱল ধৰ্ম জানা নিষ্ট কৰি তিনি বিধি ভকতিকো হিলুসাৰ কৰি শত্ৰু সংগে যাবৰ বেলা নলয়ে বিচাৰ সেহি ধাৰা ভক্তি যে বোলে অনাচাৰ শাস্ত্ৰবিধি নাম তত্ত্ব নিবিচাৰে ইয়াৰ ঐজ্ঞানিক জ্ঞানীয়ে নকৰে বিচাৰ অহংকাৰী মদগৰ্বী যত সংসাৰত সিটো দুষ্ট কিক লাগি হুয় ভকত মহন্ত খবৰ আগে শুনা বিৱৰণ সমস্তকে কহোঁ ব্ৰহ্মা শুনাই তীক্ষ্ণ আপোনাক আপুনিয়ে জ্ঞানী মানিবন্ত ভক্তি ধৰ্ম ৰাখিবাক সমৰ্থনুহন্ত গুৰু বুলি আপুনিয়ে ফুৰয় লোকত কাম মোহে সৰ্বদাই হুৱেও ন মত আপোনাক আপুনিয়ে
গুৰু বুলি কয়। আছো কবৈকুণ্ঠ পাৱ সংগ নাপাৱ। সৎসংগত বহিয়া দম্ভ কৰিবোলে ভাল বস্তু দেখিলেও নেত্ৰ চলে বলে। গুৰুৰ ইহেনো দেখা শিষ্যৰ কোন কাম। কক বকাই থাকে মাত্ৰ মুখে নাখে নাম। খাই বেগ মন্দ ভাং ধতুৰাৰ গুটি যেহেন বাতুল নৰ সদা ফুৰে ৰুটি। গুৰুৰ যেহেন নীতি কহিলো নিয়ম ক্ষুদ্ৰ ভকতৰ আৰু আছে কোন কাম। হে ৰাম আৰু শুনা ভকতিৰ পন্থ যত যত সমস্ত ব্যৱস্থা কহোঁ তোমাৰ আগত। সন্ত হৈয়া যিটো নৰ অসত্য বোলয় নৰক ভুঞ্জি পশু গৰ্ভে জনমল ভয়। যিটো মহাজ্ঞানী তাসম বাট ধৰ্মৰয় তাহাৰে সে সুখ পদ মিলে সমুদায়। কিন্তু যাৰ আছে ভৱ তৰিবাৰ হেতু কৃষ্ণ নাম সাৰ তত্ত্ব বান্ধিও সেতু। ব্ৰহ্মায়ে পুচন্ত পুনু পাপ পুণ্য যত ধৰ্ম কচা হন্তে দেখা হুৱে কেন মত। বিষ্ণুৱে বুলন্ত ব্ৰহ্মা পুচিলা সংশয়। তোমাত কহিবুই আমি যেন মত হয়। আপোনাক জীৱাজনে মাৰিবাক যায় নতু পুৰিবাক চাহে অগনি লগায়। অস্ত্ৰ শস্ত্ৰ ধৰি জীৱা কাটিবাক আশে আপোনাৰ ভাৰ্যা জীৱা হৰিবাক চাখে। এই সব গোট দুখ জীৱাজনে কৰে তাসম বাক বধন্তে সে দুখ নাহি ধৰে। হেন মত যদি কোনো কৰে দুখচয় তাসম বাক বধন্তে কিন চিতু দুখ নাই। আবে শুনা সৃষ্টি কৰ বচন আমাৰ কলিৰ কথাত ভয় লাগয় পাৰ। এক কন্যা এক পুত্ৰ যাৰ উপজয় সেহি তুষা ফল ধৰ্মী শাস্ত্ৰে বেদে কয়। কলিকালে বহু পুত্ৰী নতুবা অজ্ঞান তাসম বাৰ সম পাপী নাই ত্ৰিভুৱন। আৰু কলি যুগে নৰ যিটো ৰাজা হয় সিও মহাপাপী নৰ কি জানিবা নিশ্চয়।
জীৱাজন শুদ্ধমতী মহন্ত আছয় তাৰ গাৱে জৰা ৰোগ কিছু মাত্ৰ নাই আবে ব্ৰহ্মা সত্য কৰি তোমাত কহিলো চাৰিও সিদ্ধৰ বাণী তোমাত ভনিলো দেৱ পূজা নকৰিলে কিবা হৈতে পাৰে দেৱক পূজন্তে কালে আয়ুক সংহাৰে হেন শুনি ব্ৰহ্মাদেৱে নিজ মেৰহিলা পবিত্ৰিনী বৃত্তি পন্থ কহিবে লাগিলা যি বেলাত ৰুদ্ৰদেৱ পাৰিষদ হমে সমাধি ধৰন্ত মনে গোবিন্দৰ নামে সেহি বেলা দক্ষ নিপু তিউতৈতে গৈলা গাৱে গাৱে প্ৰজা সবে ৰাজাক নমিলা মহেশে নাচন্ত ফিৰি কৃষ্ণক ধিয়াই সেহি বেলা দক্ষ ৰাজ ক্ৰোধত বুলই সমস্ত দেৱতাগণ আছা যত যত দেখা উপহাস কৰে শিৱৰ সাক্ষাৎ আজি হন্তে পাৰিষদ সমে মহেশৰ নাথাকিবে যজ্ঞ ভাগ কহিলো বিস্তৰ এবে যজ্ঞ ভাগ ককা তিলা প্ৰজাপতি নন্দী ভিংগি পাৰিষদ সবে বোলে মাতি কি কাৰণে নৰপতি কৰিলা কাৰ্য সেহি দুখে তোমাক পুহু সবে ৰাজ্য যেবে দক্ষ নৃপতিৰ আছে প্ৰজাচয় নিবৃত্তি পন্থত চলি থাকুক সদায় হেন সুধি দ্বিজগণ ক্ৰোধ মন ভৈলা ৰাজাৰ লগত কেন আমাক সাপিলা কিন্তু আমি সাপ দিলো চন্দ্ৰ দিবা কৰে মহেশৰ নন্দী ভিঙি আদি নিৰন্তৰে পবিত্ৰী নিবৃত্তি নাপাইব দুয়ো পন্থ সাপক দিলোঁহো আমি হৌক খণ্ড কটুবেলি মহেশ্বৰ চেতন লোভিলা তা সম্বাৰ কথা হব পুচিবা কলৈলা কি কাৰণে দুয়ো দলে সাপ এত বৰ কিন্তু যদি ভক্ত আমি হওঁ ঈশ্বৰৰ যিটোজনে ৰাম কৃষ্ণ নাম সুমৰয়
সিটোজনে পবিত্ৰিত চলুক নিশ্চয়। এহিমতে দুয়ো পন্থ পবিত্ৰী নিবৃত্তি, সেইমতে নৰসবে কৰয় ভকতি। এবে ব্ৰহ্মা কৈলো মই দুয়োৰো নিয়ম, সমস্তৰ মূল বীজ জানা ৰাম নাম। যিবেলাত জীৱাজনে নাম সুমৰয়, তাহাৰ সিদ্ধান্তে আমি কৰিবো নিৰ্ণয়। জীৱাজনে জীৱা নাম লয়ে দৃঢ় কৰি, পাপ হবে কি কৰিবে পলাই অন্তৰি। গোবিন্দ গোপাল বোলে যিটো মূঢ়মতি, ভক্ত হৈবে নালাগয় লাগিয়া মুকুতি। কেশৱ শিৱ শিৱ বুলিয়া নাচয়, দূৰত বিদূৰ কৰি খেদিয়া পেলাই। অচ্যুত নামক লৈলে তৰে প্ৰলয়ত, নিৰঞ্জন নামে সংহাৰয় সমূহত। সাৰংগ পানী নামক জপয় মনতে, কি কৰিতে পাৰে পাপে দিৱস ৰাতিতে। নিৰাকাৰ নামৰ নাহিকে সৰাসৰি, অতিপাত কি উত্তৰে বুলিয়া শ্ৰীহৰি। ৰামকৃষ্ণ নামে যেৱে মুকালে পন্থক, আন আশা এৰি নৰে কৃষ্ণক ভজুক। জগন্নাথ নামে কৰে অজ্ঞানীৰ জ্ঞান, গোপালৰ নাম লৈলে বৈকুণ্ঠে গমন। কলিত নামক লয়ে মন সন্তোষিয়া, তেৱে সংসাৰৰ যাই পাপ নিষ্ঠাৰিয়া। আগে দিম বুলিয়া পাছত নেদেৱই, সিজনৰ যেন গতি শুনা যে নহয়। সিজন পাপীৰ জানা ধৰ্ম নষ্ট যায়, আপোনাক আপুনি বন চিলা সমুদায়। মই ধৰ্মী বুলিয়া সংসাৰে ভ্ৰমি ফুৰে, লোকক দেখাৱে ধৰ্ম আপুনি নকৰে। বোলে মোৰ সমবৰ নাহি সংসাৰত, সিজনৰ ভক্তি জানা যমনগৰত। লোকৰ আগত মিছা বচন কহয়, মন্দ বাণী বুলিলেহে ক্ৰোধ উপজয়। সেইজন চাণ্ডাল যে বুজিবা নিশ্চয়, আৰু সেইজনক যে শাস্ত্ৰ নলাগয়। ধৰ্ম পন্থ পাই যেবে অন্যায়ত চলে, তাৰ সম পাপী নাই চৈধ্য ভূমণ্ডলে। কিন্তু সিজনৰ জানা
পূৰ্বৰ সাধন কেন মতে কচিতে ৰাখিবে কমন মহন্ত খবৰ ব্ৰহ্মা এইটো লক্ষণ কেন মতে গতি পায় নৰতনু গণ নাহিকে সন্তৰ ৰাগ ক্ৰোধ শুদ্ধ মন কেৱলেখে কৃষ্ণ নাম চিন্তে সৰ্ব ক্ষণ লোভ মোহ কাম ক্ৰোধ হৰিষ এৰিবে এবে ব্ৰহ্মময় আত্মা সবাক দেখিবে শত্ৰু মিত্ৰ উদাসীন সমান দেখয় ৰাম কৃষ্ণ নাম সদা মুখে নুগুচয় এহি মতে মহন্তৰ মহাজ্ঞান হৌক অভাষ্যতে জিয়া মাত্ৰ কৃষ্ণক ভজুক নচলি হাত ভক্তে তৰে বাকী মতে ৰাম নাম অহৰ্নিশে স্মৰুক সততে আৰু শুনা ভকতৰ কথা বাস্তৱত হিংসা নকৰিবে আবে সমস্ত লোকত শক্তি অনুসৰি কৰে সাদৰ গৃহস্থে তাকল্পমান বুলি মৰয় ভকতে এ ৰাম সন্ত হুয়া কৰে যেবে লোকত কাৰ্য তাৰ আন গতি নাই বিনে যমৰাজ্য কপতি মনুষ্য হুৱে সন্তৰ মাজত তাসম্বাক যজিলে সেই পৰে নৰকত মেৰু ৰস দৃশ হবে গহীন গম্ভীৰ শান্ত মূৰ্তি হৈবে লাগে জ্ঞানত সুস্থিৰ নামে সেনা মক ভজে নামৰ কথাত নামে নাম শুদ্ধ কৰে নামে সে সাক্ষাৎ সুৰ সযোগত এক নাম মাত্ৰ সাৰ নাম বিনে গতি নাই জানা সাৰে সাৰ কোনে কহিবাক পাৰে নামৰ বিচাৰ ভাগৱত আদি শাস্ত্ৰ পুৰাণ গীতাৰ চতুৰ্বেদ 4,000 শাস্ত্ৰ ছয় গীতা ভাগৱত আদি জানা যামলয়
সমস্ত শাস্ত্ৰৰ সাৰ আগমৰ মত আদি কথা চাৰি সিধে প্ৰচাৰ কৰন্ত শ্ৰৱণ মাত্ৰকে পাপ সংহাৰ হুৱন্ত এই কথা বিষ্ণুদেৱে ব্ৰহ্মাত কহন্ত সমস্ত শাস্ত্ৰৰ সাৰ আদি জামলয় পঢ়ে নতু শুনে তাৰ পাপ হুৱে ক্ষয় দেৱৰ দুৰ্লভ ইটো মনুষ্যৰ তনু জন্মিবাক ইচ্ছা কৰে ব্ৰহ্মাই আদি মনু স্বৰ্গ মৰ্ত্য পাতালয় আদি একোৱে নাছিলা সেই সময়ত চাৰি পুৰুষে ৰচিলা এ ৰাম শ্ৰী আদি জামল চাৰি সিধৰ যে বাণী বেৰি আছে সিন্ধু যেন পৃথিৱী কৌচানী জিকালত হৰি আহি অৱতাৰ ভৈলা শৰীৰত হন্তে মহা মায়া বাজ কৈলা এবে স্ৰজিলে ভূমি স্থান যে পৰ্বত পাছে উপজিলা সবে কৃষ্ণৰ পাৱত মাধৱে আপুনি পাছে মনে গুণি চাইলা মায়াৰ হাতত ধৰি নামি আহিলা প্ৰথমতে ব্ৰহ্মাৰ যে আগত ভেটিলা মাতৃ বুলি সৃষ্টি কৰে প্ৰণাম কৰিলা পুনু আখি দেখি বিষ্ণু প্ৰণাম কৰিলা সিকাৰণে মহামায়া আমাক বুলিলা হৰে দেখি হৰণক ৰিলা ৰংগ মনে সেই দিনে মহাজ্ঞান সম্পূৰ্ণে ৰহিলে আকৌ জানি জগতত মায়া কনে ৰয় মোহ জৰি বান্ধি সবে সাৱতি থাকৈ এ ৰাম কহয় পুৰুষ চাৰি ঈশ্বৰ সাদৰি খন্দু কবি ঘিনি ডাকি বোলা হৰি হৰি কহয় পুৰুষ চাৰি ঈশ্বৰ সাদৰি খন্দুক বিঘিনি ডাকি বোলা হৰি 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 ৰাম 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 শ্ৰী শ্ৰী আদিজামল চতুৰ্থ অধ্যায় সমাপ্ত।